মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছিলোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া নতুন পাঠ্যপুথি স্পন্দনৰ দ্বিতীয়টো অধ্যায় খাদ্যৰ দ্বিতীয়টো পাঠ আলহীলৈ মাছ। ভিডিঅ'টোত আমি পাঠটো পঢ়ি বুজাই দিয়াৰ লগতে সকলো প্ৰশ্ন উত্তৰ আৰু ক্ৰিয়াকলাপ কৰি দিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা। অধ্যায় 2 খাদ্যৰ পাঠ 2 আলহীলৈ মাছ। ঘৰলৈ কোনোবা আলহী আহিব বুলি খবৰ পালে আমি আগ্ৰহেৰে বাট চাই থাকোঁ। আমাৰ মনবোৰ আনন্দত ভৰি পৰে। কোনোবাই যদি ঘৰখন পৰিপাটি কৰে, কোনোৱে আকৌ খোৱা বোৱাৰ যা যোগাৰ কৰে। এনেধৰণৰ প্ৰস্তুতিয়ে আলহীৰ প্ৰতি আমাৰ আদৰ যত্নৰ পৰিচয় দিয়ে। সৰুকণ খনিকৰ ঘৰলৈ আলহী অহাত তেওঁনো কি কৰিছিল, পাঠটিৰ জৰিয়তে তাৰ অনুমান লওঁ আহা। ছবিখন চোৱা। আমি পাঠটো এবাৰ পঢ়ি লওঁ। এখন গাঁৱত সৰুকণ খনিকৰ নামৰ এজন লোক আছিল। এদিনাখন তেওঁৰ ঘৰলৈ আলহী আহিল। আলহীক শ'ল বা বৰালি মাছেৰে ভাত এসাঁজ খুৱাবলৈ তেওঁৰ মন গ'ল। সেয়ে তেওঁ ভঁৰাল ঘৰৰ গাধৈৰ পৰা বৰশী আৰু পিঠিয়াটো উলিয়াই ল'লে। সৰুকণে মনতে ভাবিলে, আজি শ'ল বৰালি ধৰিবই লাগিব, নহ'লে আলহীক কিদৰে ভাত সাঁজ খুৱাম। এতিয়া চোৱা ছবিখন এবাৰ আকৌ। বৰশী বাই আছে, মানে লগত খালৈটো লৈ গৈছে আৰু এখন পিঠিয়াখন এনেকৈ মূৰত লৈ আছে। তাৰপিছত পিঠিয়াটো মূৰত লৈ তেওঁ লাহে লাহে ওচৰৰ বিলখনলৈ আগবাঢ়িল। বিলৰ পাৰৰ এজোপা গছৰ তলত সৰুকণে বহি ল'লে। কাষত খালৈটো থ'লে। তাৰ পাছত বৰশীটো টোপাই পানীত পেলালে। এটা এটাকৈ তেওঁ 11টা পুঠি মাছে পালে। শ'ল বৰালি হ'লে এটাও নাপালে। সৰুকণ হতাশ নহ'ল। প্ৰকাণ্ড মাছ এটা পোৱাৰ আশাত সৰুকণে বৰশী বায়েই থাকিল। লাহে লাহে ভাগৰে সৰুকণক হেঁচা মাৰি ধৰিলে। কেতিয়া টোপনিত লালকাল দিলে তেওঁ গমকে নাপালে। সেই চেগতে গছৰ ডালত বহি থকা বগলী এহালে খালৈটো উদং কৰি পেলালে। অলপ পাছতে পশ্চিম আকাশত আহঁতজোপাৰ পাছফালে ৰঙচুৱা বেলিটো লুকাল। দূৰৈত বাজি উঠা ঘণ্টাৰ শব্দত সৰুকণে সাৰ পালে। সৰুকণ খনিকৰ ঘৰলৈ আলহী আহিব বুলি তেওঁ মাছৰে ভাত খুৱাম বুলি বৰশী বাবলৈ গ'ল। বৰশী বাবলৈ যাওঁতে ভঁৰালৰ গাধৈৰ পৰা বৰশীটো উলিয়াই ল'লে আৰু পিঠিয়াটো উলিয়াই ল'লে। মানে এখন এনেকৈ পিঠিত লোৱা যতন, এইটো মূৰত এনেকৈ লৈ পেলাই ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে এইটো ব্যৱহাৰ কৰে। তাৰপিছত বিলত বৰশী বাই বাই কি হ'ল, ডাঙৰ মাছ পাম বুলি ভাবিছিলে, শ'ল বৰালিয়ে মাছ ভাত খুৱাম বুলি ভাবিছিলে, কিন্তু কি হ'ল, তেওঁ পুঠি মাছে পালে। কেইটা পুঠি মাছ পালে? 11টা পুঠি মাছ পালে, কিন্তু ডাঙৰ মাছ নাপালে। তথাপিও সৰুকণ হতাশ নহৈ পেলাই কি হ'ল, বৰশী বায়েই থাকিল। ডাঙৰ মাছ এটা পাম বুলি সেইটো আশাত তেওঁ বৰশী বায়েই থাকিলে। কিন্তু বৰশী বাই থাকোঁতে কি হ'ল, তেওঁৰ ভাগৰ লাগি পেলাই টোপনিত লালকাল দিলে, মানে গভীৰ টোপনি গ'ল। সেই চেগতে কি হ'ল, সেই বগলীকেইটাই আহি পেলাই মাছকেইটা খাই পেলালে। অলপ পাছতে পশ্চিম আকাশত আহঁতজোপাৰ পাছফালে ৰঙচুৱা বেলিটো লুকাল। মানে কি কৈছে বুজি পাইছেনে এইটো কথাটো? বেলি ডুবাৰ সময়ত কেনেকুৱা ৰং দেখিবলৈ পাওঁ আমি? পশ্চিম আকাশত এনেকুৱা ৰঙচুৱা এটা ৰং দেখিবলৈ পাওঁ। আৰু বেলিটো লুকাল মানে কি হ'ল, লাহে লাহে সন্ধিয়া লাগি আহিলে।
দূৰৈত ঘণ্টা বজাৰ শব্দতহে সৰুকণে সাৰ পালে। সৰুকণে টোপনি গ'ল, তাৰপিছত বেলিও ডুবিল, মানে গধূলি হ'বৰ হ'ল। তেনেকুৱাতে দূৰৈত ঘণ্টা বাজোতেহে সৰুকণে সাৰ পালে। সাৰ পাই পেলাই আকৌ ছবিখনত দিয়া দেখিছানে, বগলীকেইটাই মাছকেইটা খাই পেলালে আৰু দুখে বেজাৰে ভাগৰে সৰুকণ লাহে লাহে ঘৰলৈ উভতি আহিল। এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপখিনি চাওঁ আহা। 1 নম্বৰ দি আছে আলোচনা কৰোঁ আৰু লিখোঁ আহা। 1 নম্বৰ, সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল? উত্তৰখিনি মই বহি লিখি থৈছোঁ। চোৱা, সৰুকণে মূৰত পিঠিয়া লৈ মাছলৈ গৈছিল। সৰুকণে মূৰত পিঠিয়া লৈ মাছলৈ গৈছিল। ক উত্তৰ হা। তাৰপিছত চোৱা খটো, সাধুটোত পোৱা মাছ কেইবিধৰ নাম কি কি? সাধুটোত আমি কি কি মাছৰ নাম পাইছিলোঁ? সাধুটোত পোৱা মাছ কেইবিধৰ নাম হৈছে শ'ল, বৰালি আৰু পুঠি। শ'ল, বৰালি, পুঠি এইকেইবিধ মাছৰ নাম আমি পাইছিলোঁ, হয়নে সাধুটোত? তাৰপিছত সৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল? গ উত্তৰটো চোৱা, সৰুকণে শ'ল, বৰালি আদি ডাঙৰ মাছ ধৰিব বা পাব বুলি মনত আশা লৈ বৰশী বাবলৈ গৈছিল। তাৰপিছৰটো চোৱা ঘটো, সৰুকণে বৰশী বাই কেইটা পুঠি মাছ পাইছিল? সৰুকণে বৰশী বাই 11টা পুঠি মাছ পাইছিল। কেইটা পুঠি মাছ পাইছিলে? 11টা পুঠি মাছ পাইছিলে। তাৰপিছত বগলীকেইটাই কিয় চুপ লৈ আছিল? বগলীকেইটাই উঙতো আছে, বগলীকেইটাই কিয় চুপ লৈ আছিল? বগলীকেইটাই মাছ ধৰি খাবলৈ চুপ লৈ আছিল। হ'ব, বা বগলীকেইটাই মাছ খাবলৈ চুপ লৈ আছিল, এনেকৈ লিখিলে হ'ব। এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্ন লৈ যাওঁ। এতিয়া চোৱা 2 নম্বৰ চোৱা কি দিয়া আছে। তলৰ শব্দবোৰ অৰ্থৰ লগত আস্থানি মিলাও। গাধৈ, গাধৈ মানে হৈ গ'ল ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ। গাধৈ মানে হ'ল ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ। তাৰপিছত চোৱা পিঠিয়া, পিঠিত লোৱা জাপি, পিঠিত লোৱা জাপি। ছবিত দেখিছিলা তোমালোকে পিঠিয়া। তাৰপিছত খালৈ, মাছ থোৱা এবিধ পাত্ৰ। খালৈ মাছ ভৰাবলৈ ব্যৱহাৰ কৰে। তাৰপিছত চুপ লোৱা, চুপ লোৱা মানে খাপ দিয়া। তাৰপিছত চোৱা টোপাই, বৰশীত টোপ লগোৱা কাৰ্য। বৰশীত টোপ লগোৱা কাৰ্য টোপাই। পিছত বাক্য ৰচনাকেইটা মই কৰি দিছোঁ। চোৱা বিলত বহুতো মাছ কাছ পোৱা যায়। আৰু যোনটো শব্দ বাক্য ৰচনা কৰিব দিয়ে সেই শব্দটো তোমালোকে এনেকৈ আঁচ দিবা। আলহী, ঘৰলৈ আলহী আহিলে আমি আদৰ সাদৰ কৰোঁ। তোমালোকৰ ঘৰলৈও আলহী আহিলে নিশ্চয় তোমালোকে আদৰ সাদৰ কৰা, হয়নে? তাৰপিছত খালৈ, ইয়াত লিখিছোঁ সৰু ধনে জাল বাই খালৈ ভৰাই মাছ আনিছে। খালৈ মানে তোমালোকে অৰ্থটো পাইছিলে, মাছ ভৰোৱা পাত্ৰ। সৰু ধনে জাল বাই পেলাই খালৈ ভৰাই মাছ আনিছে। হ'ব, এনেকৈ লিখিব পাৰিবা। আৰু তোমালোকে এইকেইটা বাক্য ৰচনা নিজৰ মতেও
লিখিব পাৰিব খালি অৰ্থ প্ৰকাশ হ'ব লাগে আৰু এই শব্দকেইটা সোমাব লাগে হ'ব তাৰ পিছত তলৰ বাক্যৰ আস্তনা শব্দকেইটালৈ মন কৰা আৰু তাত থকা যুক্তাক্ষৰ দুটা কিদৰে গঠিত হৈছে চাওঁ আহা এতিয়া প্ৰকাণ্ডত এইটো যুক্তাক্ষৰ আছে মূৰ্ধন্য ন যোগ দ এইটো মূৰ্ধন্য ন দ তাৰপিছত মূৰ্ধন্য ন দ তাৰপিছত দূৰৈত বাজি থকা ঘণ্টাৰ শব্দত সৰুকণে সাৰ পালে এই ঘণ্টা মূৰ্ধন্য ন ট আৰু ন দ আৰু ন ট মূৰ্ধন্য ন যোগ দ আৰু মূৰ্ধন্য ন যোগ ট তাৰপিছত এতিয়া জানো আহা কি আছে চোৱা জানো আহা মূৰ্ধন্য নৰ তলত থকা চুটি হেলনীয়া চিনটো এই চিনটো মূৰ্ধন্য ন ট মূৰ্ধন্য নৰ তলত এই চিনটো আছে এইটো চিনটোক কয় হলন্ত হসন্ত বা ব্যঞ্জনান্ত এই চিনটো আছে এই চিনটোক কয় হলন্ত হসন্ত বা ব্যঞ্জনান্ত এই হসন্ত এই চিনটো থকাৰ কাৰণে মূৰ্ধন্য নৰ লগত অ ধ্বনিটো উচ্চাৰণ নহয় হলন্ত চিনটো আন ব্যঞ্জন বৰ্ণৰ লগত থাকিলেও শেষৰ অ ধ্বনিটো উচ্চাৰিত নহয় যেনে আমি যিকোনো ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰিলে তাৰ পিছত অ নিচিনা এটা উচ্চাৰণ হয় মানে কৰ পিছত অ নিচিনা উচ্চাৰণ হয় খৰ পিছতো অ নিচিনা উচ্চাৰণ হয় মূৰ্ধন্য ন পিছতো অ নিচিনা উচ্চাৰণ মানে প্ৰত্যেকটো শব্দতে তেনেকুৱা পিছৰ ফালে যেনে দন্ত ধ মূৰ্ধন্য ধ মানে প্ৰত্যেকটো শব্দৰ প্ৰত্যেকটো আখৰৰ উচ্চাৰণৰ পিছত অটো লাগি থাকে কিন্তু যেতিয়া এই হলন্ত বা হসন্ত চিনটো থাকিব তেতিয়া সেই অ উচ্চাৰণটো নাইকিয়া হৈ যায় এতিয়া মূৰ্ধন্য ন তাত আছে হসন্ত যোগ মূৰ্ধন্য ট সেইকাৰণে ইয়াৰ পিছত ট ন এনেকুৱা উচ্চাৰণটো নহয় সেইটো কৈছে হলন্ত চিনটো আন ব্যঞ্জন বৰ্ণ থাকিলেও শেষৰ অৰ্ধনটো উচ্চাৰিত নহয় একাধিক আখৰ যোগ কৰি পোৱা আখৰক যুক্তাক্ষৰ বোলে যুক্তাক্ষৰ কাক বোলে একাধিক আখৰ যোগ কৰি পোৱা আখৰক যুক্তাক্ষৰ বোলে যেনে এতিয়া মূৰ্ধন্য ন যোগ দ যোগ কৰিছে এইটো এটাতকৈ বেছি আখৰ যোগ হৈছে এইবিলাক কি বুলি কয় যুক্তাক্ষৰ যুক্ত অক্ষৰ মানে যোগ কৰি পেলাই দুটা বা এটাতকৈ বেছি দুটা বা ততোধিক আখৰ যোগ হৈ পেলাই যুক্তাক্ষৰ হয় শেষৰ আখৰটো যিটো আখৰৰ সৈতে যোগ হ'ব সেইটোৰ লগত হসন্ত দিব লাগে শেষৰ আখৰটো যিটো আখৰৰ সৈতে যোগ হ'ব সেইটোৰ লগত হলন্ত দিব লাগে এতিয়া হলন্ত বুজি পাইছা খটো দি আছে শব্দবোৰ পঢ়োৱা খণ্ড দণ্ড ঠাণ্ডা কাণ্ড ভেন্দি প্ৰকাণ্ড পণ্ডিত মণ্ডপ বন্টন কণ্টক বেডমিণ্টন আটলান্টিক এইকেইটা তোমালোকে পঢ়িবা তাৰপিছত বাক্য সাজি লিখো আহা বাক্য সাজি লিখি আহা ইয়াত বাক্যটো কমপ্লিট মানে সম্পূৰ্ণ বাক্যটো দিয়াই আছে খালি তোমালোকে এই লগ লগাই পেলাই লিখিব লাগে মই অমিতা আনিছোঁ মই এই অমিতাটো সবতে লগ হ'ব এর মাজত আছে মই অমিতা আনিছোঁ এইটো এনেকৈ লিখিবা ইয়াৰ পিছত তুমি অমিতা আনিছা এইটো লিখিবা ইয়াত কিন্তু মই লিখি নিদিওঁ ইয়াত থকাৰ কাৰণে তাৰ পিছত চোৱা আপুনি অমিতা আনিছে আপোনাৰ লগত হ'লে আনিছে হ'ব তোমাৰ লগত হ'লে আনিছা হ'ব আৰু মই হ'লে আনিছোঁ হ'ব তাৰ পিছত তেওঁ অমিতা আনিছে তই অমিতা আনিছ হ'ব এনেকৈ লিখিব পাৰিবা তোমালোকে ইয়াত সৰুকণে বৰশী বাই আছে মই বৰশী বাই আছোঁ তুমি বৰশী বাই আছা
বল আমি বল খেলো তোমালোকে বল খেলা সিহঁতে বল খেলে এটা তোমালোকে লিখিবা ইয়াত তাৰপিছত আমি জ্ঞান সম্প্ৰসাৰণ 5 নম্বৰ পাঠটোত পোৱা মাছ তিনিবিধৰ বাহিৰে আন কি মাছৰ নাম জানা লিখা সেইবোৰ বাকলি থকাৰ বাকলি নথকা হিচাপে ভাগে ভাগে লিখা জ্ঞান সম্প্ৰসাৰণ পাঠটোত পোৱা মাছ তিনিবিধৰ বাহিৰে আন কি মাছৰ নাম জানা লিখা আৰু সেইবোৰ বাকলি থকাৰ বাকলি নথকা হিচাপে ভাগে ভাগে লিখা এতিয়া মই বাকলি থকাৰ বাকলি নথকা হিচাপে ভাগে ভাগে লিখি দিছো তোমালোকে আৰু কি মাছৰ নাম জানা এইবোৰ তোমালোকে লিখিবা মই ইয়াত তিনটা লিখি দিছো বাকলি থকা গৰৈ কাৱৈ ৰৌ এনেকুৱা ঢেৰ বাকলি নথকা মাছ আছে প্ৰায় ভাগ বাকলি নথকা মাছ আছে গৰৈ কাৱৈ ৰৌ বাহু মিৰিকা পুঠি এইবিলাক সব বাকলি থকা মাছ মাগুৰ শিঙি পাভ এনেকুৱা এই মাছবিলাক শিঙৰা বামি এইবিলাকৰ বাকলি নাই মই ইয়াত তিনটা লিখি দিছো হয়নে তাৰপিছত তোমালোকে আৰু লিখিবা তাৰপিছত 6 নম্বৰ চোৱা সৰু কণে মাছ ধৰিবলৈ বৰশী লৈ গৈছিল বৰশী বাহিৰে আৰু কি সজুলিয়ে মাছ ধৰিব পাৰে বৰশী বাহিৰে আৰু কি সজুলিয়ে মাছ ধৰিব পাৰে এইটো লিখি থৈছো আৰু বগলী বাহিৰে আন কি চৰাই মাছ ধৰি খায় এইটো মই লিখি থৈছো এইটো তোমালোকক দেখুৱাই দিওঁ তোমালোকে পঢ়ি লোৱা ঠিক আছে বৰশীৰ বাহিৰে জাল চেপা জাকৈ পল আদি সজুলিৰে মাছ ধৰিব পাৰি তাৰপিছত কণামুচৰিৰ বাহিৰে বগলীৰ বাহিৰে মাছ ৰুকা কণামুচৰি হাঁহ পানী কাউৰী শামুক ভঙা হাৰেং আদি চৰাই মাছ ধৰি খায় হ'বনে এটা তাৰপিছত কিতাপত আকৌ চোৱা তলত দিয়া 7 নম্বৰ তলত দিয়া দফাটো পঢ়া আৰু হিপিটিত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা এইফালে প্ৰশ্ন দিয়া আছে আগতে আমি পঢ়িলো আজি বৰ ঠাণ্ডা পৰিছে ছাত্ৰ ছাত্ৰীসকলে আজি ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছে ঠাণ্ডা দিন পৰিছে কাৰণে ঠাণ্ডা লগাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে স্কুলৰ কোট খাম বুলি ভাবিছে ৰ'দত বহি পেলাই খাম বুলি হৈছে এনেতে বিৰতিৰ ঘণ্টা বাজিল লিজাৰ বা জিৰণি যোনটো কওঁ সেই লিজাৰৰ ঘণ্টা বাজিল সকলোৱে শ্ৰেণীকোঠাৰ পৰা শাৰী পাতি ওলাই আহিল তেওঁলোকে চাবোনেৰে হাত ধুই ল'লে ভাত খোৱাৰ আগতে চাবোনেৰে হাত ধুই লৈছে তোমালোকে চাবোনেৰে হাত ধোৱা নে তাৰ পাছত মধ্যাহ্ন ভোজনৰ বাবে তেওঁলোকে ৰ'দত বহি ল'লে তাৰপিছত মধ্যাহ্ন ভোজনৰ বাবে তেওঁলোকে ৰ'দত বহি ল'লে তোমালোকে বাৰু হাত ধোৱাৰ নিয়ম জানানে কেনেকৈ ধুব লাগে খোৱাৰ আগতে আমি হাত ধুই ল'ব লাগে আৰু চাবোনেৰে হাত ধুই ল'ব লাগে আৰু তাৰপিছত খোৱাৰ আগলৈকে আমি বেলেগ একো বস্তু চুব নালাগে আৰু মচিবও নালাগে হয়নে হাতটো মচিলে যদি আমি গামোচাৰে মচিলোঁ তাতো বীজাণু থাকিব পাৰে সেইখিনি আমাৰ হাতত লাগি যাব গতিকে আমি হাত ধোৱাৰ লাভটো নহ'ব গতিকে খোৱাৰ আগতে একো কৰিব নালাগে একো চুবও নালাগে হাত ধুই পেলাই চিধা আহি পেলাই তেনেকৈ আমি ভাত খাব লাগে হাত ধোৱাৰ নিয়মটো তোমালোকে নিশ্চয় জানা তথাপি মই আকৌ এবাৰ তোমালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ প্ৰথমতে কেনেকৈ ধুবা এনেধৰণে দুইটা হাতেৰে এনেকৈ আঙুলিবোৰ ধুবা তাৰপিছত এনেকৈ বুঢ়া আঙুলি এনেকৈ ধুবা তাৰপিছত তোমালোকে ইয়ালৈকে এনেকৈ কৰি ধুই পেলাই চাবোনেৰে ধুই পানীৰে ধুই দিবা তাৰপিছত পিছৰখিনি পঢ়ি যাওঁ আজিৰ খাদ্য তালিকাত সেউজীয়া শাক পাচলি আৰু দাইল আছে সেইবাবে ৰান্ধনীয়ে পোষণ বাগিচাৰ পৰা পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি আনি ৰান্ধিছে সকলোৱে মিলি শাক দালি ভাজিৰে ভাত সাজ হৰিশ মনৰে খালে হৰিশ মানে কি জানানে হৰিশ মানে আনন্দ তেওঁলোকে খাই থাকোঁতে এখন ফলক দেখিলে কেইজনমানে খাই উঠিয়েই ফলকখনৰ কাষ পালে তেওঁলোকে তাত কেলৰি শব্দটো দেখিলে কেলৰি মানেনো কি
এই কথাটো তেওঁলোকে বিজ্ঞানৰ শিক্ষকক সুধিবলৈ থিৰাং কৰিলে এনেতে টং টংকৈ শ্ৰেণী ঘণ্টাটো বাজি উঠিল তেওঁলোকে কেলৰি শব্দটো দেখিবলৈ এইটো বিজ্ঞান শিক্ষকক সুধিম বুলি ভাবিলে কেলৰি মানে বাৰু কি জানা তোমালোকে কেলৰি মানে আমি খাদ্যৰ পৰা পোৱা এটা শক্তিৰ হিচাপ এইটো এটা ইংৰাজী শব্দ তোমালোকে এইটো ভালকে চাই ল'ব পাৰিবা মোবাইল বা হেৰিত গুগলত সাৰ্চ কৰিলে তোমালোকে এইটো পাই যাবা এতিয়া মই প্ৰশ্নকেইটাৰ উত্তৰ কৰি দিওঁ ক আছে খাদ্য তালিকা মতে আজিৰ পৰা কি খাদ্য আছিল খাদ্য তালিকা মতে আজিৰ খাদ্য আছিল সেউজীয়া শাক-পাচলি আৰু দাইল তাৰ দিনৰ প্ৰশ্নটো আছিলে ৰান্ধনীয়ে পাচলি বাগিচাৰ পৰা কি পাচলি তুলি আনিছিলে ৰান্ধনীয়ে পাচলি বাগিচাৰ পৰা কি তুলি আনিছিলে ৰান্ধনীয়ে পাচলি বাগিচাৰ পৰা পাচলি তুলি আনিছিলে ৰান্ধনীয়ে খ প্ৰশ্নটো আছিলে ৰান্ধনীয়ে পাচলি ক'ৰ পৰা তুলি আনিছিলে এতিয়া ৰান্ধনীয়ে পাচলি বাগিচাৰ পৰা তুলি আনিছিলে তাৰ পিছত চোৱা গ প্ৰশ্নটো আছে ৰান্ধনীয়ে বাগিচাখনৰ পৰা কি পাচলি তুলি আনিছিলে গ উত্তৰটো আছে ৰান্ধনীয়ে পাচলি বাগিচাখনৰ পৰা পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি তুলি আনিছিলে কি তুলি আনিছিলে পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি তুলি আনিছিলে তাৰপিছৰটো আছিলে তেওঁলোকে কিয় ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছিলে তেওঁলোকে ঠাণ্ডা পৰাৰ বাবে ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছিলে এইটো ঘ উত্তৰ আগতে তোমালোকে প্ৰশ্নকেইটা লিখি ল'বা তাৰপিছত উত্তৰ লিখিবা মানে প্ৰথম ক প্ৰশ্নটো লিখিবা তাৰপৰা ক উত্তৰ লিখিবা খ প্ৰশ্ন লিখিবা খ উত্তৰ লিখিবা তেওঁ লিখি যাবা তাৰপিছত চোৱা ঙ প্ৰশ্নটো চোৱা তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কি সুধিবলৈ থিৰাং কৰিছিল তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কেলৰি মানেনো কি সুধিবলৈ থিৰাং কৰিছিলে এইখিনি হ'বনে স্পষ্ট হৈছে নিশ্চয় ধৰিব পাৰিছেনে আমি এতিয়া ইয়াৰ পিছৰ ৮ নম্বৰলৈ যাওঁ ৮ নম্বৰ দিয়া আছে প্ৰকল্প কি দিয়া আছে মাছ ক'ত পায় তথ্য সংগ্ৰহ কৰি তাৰ এখন তালিকা প্ৰস্তুত কৰা মাছ ক'ত পায় মই কেইটামান দিয়া আছে 5টা দিয়া আছে কাৰণ লিখি থৈছোঁ 5টা নৈ বিল জান-জুৰি পুখুৰী সাগৰ এইবিলাকত মাছ পায় আৰু ক'ত পায় তোমালোকে এইটো সংগ্ৰহ কৰি লিখিবা এইটো প্ৰকল্প কৰিব দিছে আৰু দিয়া আছে হাতে কামে কৰোৱা তলৰ নমুনাটোৰ সহায়ত এটা মাছৰ ছবি আঁকা এটা নমুনা দিয়া আছে ইয়াৰ সহায়ত তোমালোকে এটা মাছৰ ছবি আঁকিবা অধ্যায় 2 আৰু পাঠ 2 আলহীলৈ মাছ পাঠটো আমি ইমানতে শেষ কৰিছোঁ তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ তোমালোকে বেল আইকনটো দবাই দিবা ধন্যবাদ